পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক ৰাউন্ড কুশন কিদৰে বনাই তাৰ কাৰণে এটা টিউটোৰিয়েল ভিডিও লৈ আনিছো। গতিকে ভিডিওটো শেষলৈকে চাব। আৰু ভিডিওটি লাইক, শেয়াৰ, লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেন্তে কমেন্ট বক্সত জনাই দিব, হেয়া মই আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিওটো আৰম্ভ কৰো। এনেকুৱা ধৰণৰ অলপ সিলসিলিয়া কাপোৰটো লৈছো আৰু এইটো 2 মিটাৰ কিনি পেলাই ইয়াক মই 3 ভাগ কৰিছো। 3 ভাগ কৰিলে এটা অংশ ইয়াত দেখুৱাৰ ধৰণে হ'ব আৰু মই এইখিনি অংশ অকনমান মম দি পুৰি লৈছো, হুটাখিনি যাতে উলাই নাহে। কাটিলে হুটাবিলাক অলপ সৰু সৰুকে উলাই আহে, সেইখিনি নাহিবৰ কাৰণে মই অলপ পুৰি লৈছো। এইখিনিৰ পৰা এইখিনি অংশ আপুনি যিমানখিনি এৰি দিয়ে একো প্ৰবলেম নাই। এইখিনি কেৱল সিলাই কৰিবলৈ কাৰণে ৰাখিছো। তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে মই লৈছো 8 সেন্টিমিটাৰ। তাৰ পিছত ইয়াত আছে 5টা ঘৰ, 1টা 2টা 3টা 4টা আৰু 5টা। এই 5টা ঘৰত মই 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ কে লৈছো। 1 সেন্টিমিটাৰ 1 1 1 1 এনেকৈ লৈছো। তাৰ পিছত আহিলে ইয়াৰ পৰা ইয়ালৈকে মই লৈছো 6 হাফ। ইয়াৰ পৰা ইয়ালৈকে লৈছো মই 6 হাফ। তাৰ পিছত আহিলে একেবাৰে মাজ অংশ ইয়াৰ পৰা ইয়ালৈকে লৈছো মই 15 সেন্টিমিটাৰ। তাৰ পিছত একে থাকিব, ইয়াত যেনেকৈ 6 হাফ লৈছো ঠিক তেনেদৰে ইয়াতো 6 হাফ। ইয়াত যেনেকৈ 1 সেন্টিমিটাৰ কে 5টা ঘৰ আছে ঠিক তেনেদৰে ইয়াতো 1 সেন্টিমিটাৰ কে 5টা ঘৰ ৰাখিছো। ইয়াত যেনেকৈ 8 সেন্টিমিটাৰ কে এটা ঘৰ ৰাখিছো ঠিক তেনেদৰে ইয়াতো 8 সেন্টিমিটাৰ কে এটা ঘৰ ৰাখিলো আৰু ইয়াৰ অংশখিনি এৰি দিছো। এই অংশ আৰু এই অংশৰ মাজত সেন্টিমিটাৰৰ কোনো কথা নাই, কিন্তু ইয়াৰ এই অংশৰ পৰা এই অংশলৈকে মিলিলেই হৈ যাব। এইখিনি আপোনাৰ সিলাই কৰিবলৈ কাৰণে ৰাখি দিছো। আৰু মই ইয়াত যেনেদৰে হিচাপটো ক'লো সেই হিচাপ মতে মই গোটেই কাপোৰখনতে একেদৰে আঁচ পাৰি ল'ম আৰু চাব যাতে কাপোৰত আঁচ পাৰোতে উল্টা সাইডটো ব্যৱহাৰ কৰে, সিধা সাইডে আঁচ নাপাৰিব আৰু যাতে পেন্সিল ইউজ কৰে। সো এয়া মোৰ আঁচ পৰা হৈ গ'ল। অলপ ইমান ভিজিবল হোৱা নাই, তথাপি যিমানখিনি দেখাব পাৰিছো দেখাইছো। এইদৰে মই পাৰিছো গোটেইখন তাৰলৈকে আছে এনেদৰে। এতিয়া এই যিকেইটা 5টা ঘৰ আছে এই 5টা ঘৰ আৰু এই 5টা ঘৰ, এই 5টা ঘৰক ইয়াৰ পৰা একেবাৰে শেষৰলৈকে আকৌ মই ইয়াৰ মাজত ভাগ কৰিম, আঁচ পাৰি দিম। হেয়া মই দেখাম আৰু কিমান সেন্টিমিটাৰ ল'ব লাগে হেয়া অনুমান কৰি ল'লে হ'ব। তথাপিতো মই 1 সেন্টিমিটাৰ বুলি কৈছো, কিন্তু আপোনালোকৰ অনুমান অনুসৰি সমানে একেবাৰে শেষৰলৈকে ভাগ কৰি দিব। দুইফালে কৰিব, দুটা সাইডে কৰিব, এফালেও কৰিব। এয়া চাওক এনেকৈ ধৰণে আঁচ পাৰি ললো। দুইফালে আঁচ পাৰিছো আৰু পেন্সিল দি আঁচ পাৰিছো, কাৰণ কলমেৰে আঁচ পাৰিলে যিহেতু পাতলা কাপোৰ হয় ইফালেও বিয়পি যাব পৰা সম্ভাৱনা থাকে। এয়া চাওক মই দুইফালে সমানকে পাৰি লৈছো। এইখিনি মমৰ কাৰণে কলা দাগটো পৰিলে মমেদি যিহেতু মই কৰিছিলো। তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে মই 15 সেন্টিমিটাৰ লৈছিলো। আকৌ কৈছো মই ইয়াৰ পৰা ইয়ালৈকে 15 সেন্টিমিটাৰ লৈছিলো আৰু সেই 15 সেন্টিমিটাৰটো মই এতিয়া আধা কৰিম। 15 সেন্টিমিটাৰ আধা কৰিলে 7.5 হ'ব। সো 15 টো আধা কৰি 7.5 কে মই এতিয়া ইয়াত আঁচ পাৰিম। এনেদৰে 7.5 কে মই আঁচ পাৰিম। এয়া দেখিবলৈ পালে মই এইখিনি অংশ ভাগ কৰি দিলো আৰু এই ভাগ কৰা অংশ মই 7.5 ইয়াৰ পৰা লৈকে 7.5 এনেদৰে মই গোটেইখিনি শেষৰলৈকে কৰি দিছো। 7.5 মই এই কাৰণে ললো কাৰণ ইয়াৰ পৰা ইয়ালৈকে 15 আছিলে, 15ক আধা কৰিলে 7.5 হয়। হেতু কাৰণে মই ইয়াৰ পৰা ইয়ালৈকে 15 থকাৰ কাৰণে মোক 7.5 কে মই ঘৰকিটা ভাগ কৰি ললো একেবাৰে শেষৰলৈকে এনে ধৰণে।
সো এনেকুৱা ধৰণৰ দেখিবলৈ এই গোটেইখন এনেকুৱা ধৰণৰ হ'ব তলত মই দুপাট্টাখন পাৰি লৈছো নহলে ইমান ভিজিবল নহয় যদিহে বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত কি বুজি পোৱা নাই মোক সুধিব মই যিমান পাৰো সহায় কৰি যাম আৰু তাৰ পিছত এই ঘৰকিটাত এইখিনিৰ পৰা এইখিনিলৈকে মই সিলাম কাৰণে ইয়াত মই দিয়া নাই ক্ৰছ চিনটো ইয়াৰ পৰা দিছো ইয়াৰ পৰা ইয়ালৈকে মই ফটো এখনো দি দিম তেতিয়া বুজিবলৈ সুবিধা হ'ব গোটেইখিনি এনে ধৰণে এট মই কৰা নাই কৰি থাকিলে ইয়াত আপুনি চিন নিদিলেও হৈ যাব সেইকাৰণে মই দিয়া নাই এনেদৰে মই আধালৈকে দি লৈছো দুইফালে একে দিছো এনেদৰে ওপৰলৈকে নিদিলেও হ'ব এনেদৰে হৈ যাব এইখন ফটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখক আপোনালোকৰ কাৰণে সুবিধা হ'ব যেতিয়া আপোনালোকে নিজে ট্ৰাই কৰিব তেতিয়া এনে ধৰণে আপোনালোকে ক্ৰছ চিন কিটা দি দিব এইদৰে মই এতিয়া ফোল্ড কৰি দিলো এখন এনেদৰে ইয়াৰ পৰা মই ফোল্ড কৰি দিলো কাৰণ মই এতিয়া এইখিনি সিলাম এই পাৰখিনি দুটা ফালে মই সিলাই দিম লগাই দিম সো তাৰ কাৰণে মই ইয়াত এটা গাঁঠি আৰু ইয়াত এটা গাঁঠি মাৰি লম সুবিধাৰ কাৰণে আৰু তাৰ কাৰণে মই পিংক সূতা লৈছো পিংক সূতা এই কাৰণে লৈছো কাৰণ এটো কাপোৰ পিংক হয় বেলেগ কালাৰ ললে অলপ দিগদাৰ হ'ব জিলিকনি আহিব তো হেতু কাৰণে মই পিংক কালাৰ লৈছো আৰু মই এইখিনি সিলাই লম সো এতিয়া এটুটা সমান কৰিলো এটু সাইড সমান নহব পাৰে কাৰণ এটু কাৰণে নহব পাৰে হে সাইড কেটা সমান নাছিলে মই প্ৰথমে কৰিছিলো যে লাষ্টৰখিনি মই কেৱল সিলাবৰ কাৰণে ৰাখিছো হেখিনি সমান নহলিও হ'ব হেতু পিলোৰ ভিতৰ ফালে থাকিব সো ইয়াত মই এইখিনিতে গাঁঠি এটা মাৰি থৈ দিছো ঠিক একেদৰে হেফালে কৰা নিচিনা হেফালেও মই এটা গাঁঠি দি দিছো আৰু এতিয়া মই এইখিনি সিলাই দিছো এনেদৰে আপোনালোকে সিলাই দিব এয়া সিলাই একেবাৰে শেষ হৈছে আৰু এতিয়া শেষত ইয়াত এটা গাঁঠি মাৰি দিলে হৈ যাব ইমানতে আজি ৰাখি দিছো আৰু ইয়াৰ পাছৰখিনি মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম ফাৰ্স্ট পাৰ্টটো ইমানেই আছিলে আৰু সেকেন্ড পাৰ্টটো মই সোনকালে দিবলৈ চেষ্টা কৰিম আৰু কেনে পালে জনাব পুনৰবাৰ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ